আচলতে আমি আজি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ। সমগ্ৰ অসমবাসীৰ লগত আমি এটা নোহোৱা নোপোজা ঘটনা, আমি ভাবিব নোৱাৰা এটা ঘটনা, ভাবিব নোৱাৰা এটা খবৰ, যি খবৰে আমাৰ হৃদয় জোকাৰি গৈছে। অকল আমাৰেই নহয়, সমগ্ৰ দেশবাসীৰ হৃদয় জোকাৰি গৈছে। এনে খবৰ আমি আশা কৰা নাছিলোঁ, আৰু আশা নকৰিলেতো আমি আশা নকৰা কিছুমান নভবা কথা কিছুমান ভাবিবলৈ বা মানিবলৈ আমি বাধ্য। কাৰণ এয়াইতো জীৱন। এই জীৱনৰ এতিয়া আমি জীৱনত পৃথিৱীত আমি জন্ম লৈছোঁ, মৃত্যু আমাৰ আছেই, আমি আহিবই। কিন্তু ইমান সহজতে ইমান ভাবিব নোৱাৰাকৈ মৃত্যু অহাটো আমি আচলতে সহজভাৱে ল'ব নোৱাৰোঁ। জুবিন গাৰ্গ এটা নাম নহয়, এটা অনুষ্ঠানত পৰিণত হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণু ৰাভা বা ভূপেন হাজৰিকাৰ পিছত এটা অসমীয়া সংস্কৃতিৰ এক অনুষ্ঠানলৈ পৰিণত হৈছিল জুবিন গাৰ্গ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা বৃহৎ অসমীয়া সংস্কৃতি শেহতীয়াকৈ জ্যোতি বিষ্ণুৰ পিছত বা ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গে যেনেদৰে জীপাল কৰি ৰাখিছিল, এই সংস্কৃতিক ধৰি ৰাখিব পৰা দ্বিতীয়জন বা ইয়াৰ পিছৰজন যে কেতিয়া আহিব আমি নাজানো। কিন্তু জুবিন গাৰ্গৰ এই বিয়োগত সঁচাকৈ আমাৰ বহু অপৰিণীয় ক্ষতি হৈছে। অসমীয়া সংস্কৃতিখনৰ যথেষ্ট ক্ষতি হৈছে। এই ক্ষেত্ৰত এই সময়ত আমি যোৰহাটবাসী হিচাপে বা আমাৰ ফালৰ পৰা এটা আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি এটা আহ্বান জনাব বিচাৰিছোঁ। যেনেদৰে আমাৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাক আমি গুৱাহাটীত তেওঁৰ সমাধি ক্ষেত্ৰ স্থাপন কৰিলোঁ। আমি আশা ৰাখিছোঁ যে জুবিনৰ জন্ম ঠাই যোৰহাট জিলা, এই যোৰহাট জিলাতে আমি জুবিনক শেষবাৰ তেখেতৰ সমাধি ক্ষেত্ৰ যোৰহাটৰ কোনো এক স্থানত হওক, তাকে আমি কামনা কৰি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আমাৰ অনুৰোধ আপুনি ৰক্ষা কৰক। এটা খুব দুখৰ কথা, এটা অবিশ্বাস্য ঘটনা। জুবিন গাৰ্গ আমাৰ মাজত নাই, কথাষাৰ মানি ল'বলৈ এটা অতি আমি মানি ল'ব পৰা নাই গোটেই প্ৰসংগটো। অকল আমিয়ে নহয়, অসমৰ কোনেও মানি ল'ব পৰা নাই। আৰু আমি মৰিয়নিবাসী হিচাপে এটা দাবী জনাব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আমি দাবী বুলি এইকাৰণেই কৈছোঁ যে মৰিয়নিৰ পৰা 17 কিলোমিটাৰ আঁতৰত যোৰহাট, আৰু যোৰহাটতেই শৈশৱ আৰু কৈশোৰ পাৰ কৰিছিলে জুবিন গাৰ্গে। সেই জুবিন গাৰ্গক মৰিয়নিত এটা সময়ত আহি ইয়াতেই আড্ডা মাৰিছিলে, বিভিন্ন সময়ত বিভিন্ন সংগীত শিল্পীৰ লগত তেখেতে বাদ্যযন্ত্ৰ সংগত কৰিছিলেহি। সেই জুবিন গাৰ্গৰ ইয়াত অনুষ্ঠানো পৰিৱেশন হৈ গৈছে কেইবাবাৰো। অহা 19 অক্টোবৰত মৰিয়নিত তেওঁৰ এটা কাৰ্যসূচীও আছিলে, সাংস্কৃতিক কাৰ্যসূচী, কিন্তু দুৰ্ভাগ্যবশতঃ আমি সেইটো চাবলৈ নাপাম। আৰু এই মুহূৰ্তত আমি এটা দাবী জনাওঁ, আমি আহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে গুৱাহাটী যিহেতু সুধাকণ্ঠৰ স্মৃতি সদোৱা আছে বা তেখেতৰ তাত শেষ কৃত্যতা সম্পন্ন কৰা হৈছিলে, আমি বিচাৰিম জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰতো যোৰহাটত হওক। আমি অসমবাসীক আহ্বান জনাইছোঁ যে তেওঁ যোৰহাটত গোটেই শৈশৱটো ইয়াতে পাৰ কৰি যোৱা, আৰু তেখেতে মায়া অনামিকা ইয়াৰ পৰা সৃষ্টি হৈছিলে। গতিকে আমি অনুৰোধ জনাম যে সেই সমাধি ক্ষেত্ৰটো যদি অসমবাসীৰ কাৰণে যোৰহাটত ক'ৰবাত এটুকুৰা জেগাত কৰে, যোৰহাট জিলাখনত কৰি দিলে তেওঁ আত্মাই সদগতি পাব বুলি আমি ভাবিছোঁ। আৰু প্লাছ আমিও উজনি অসমৰ মানুহ বুলি নহয়, সমগ্ৰ অসমৰ মানুহে এটা খুব এটা ভাল পাম যে তেখেতৰ অন্ততঃ জন্ম হোৱাৰ ঠাইত নহ'লেও তেখেতে শৈশৱ কৈশোৰ পাৰ কৰা জেগাতে তেখেত শেষত থাকিবলৈ পাব। গতিকে সেইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমিতো এটা আহ্বান জনাইছোঁ, এটা অনুৰোধ জনাইছোঁ, তেখেতে যদি সেই ক্ষেত্ৰত অকণমান গুৰুত্ব নিশ্চয় প্ৰদান কৰিব। যোৰহাটৰ সন্তান, অসমৰ সম্পদ, আমি চৰকাৰলৈ আহ্বান জনাইছোঁ কাতৰভাৱে যোৰহাটতে তেখেতৰ সম্পূৰ্ণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যোৰহাট দিয়কবাসী ৰাইজে আহ্বান জনাইছে, তালৈ মই চৰকাৰৰ প্ৰতি বিনম্ৰ এটা অনুৰোধ। অতি মৰমৰ সন্তান, অসমৰ এটুকুৰা হীৰা জুবিন দাক আমি হেৰুৱালোঁ। তেখেতে 40টা ভাষাত 32,000 গান আমাক দি থৈ গৈছে। সেই গতিকে তেখেতক আমি চৰকাৰলৈ আহ্বান কৰিছোঁ, তেখেতক আনি আমাৰ যোৰহাটতে আমাৰ অন্তিম সৎকাৰ যে কৰে, সেয়ে আমি কৃষকৰ পৰা আমি অনুৰোধ কৰিছোঁ ৰাইজৰ চৰকাৰলৈ। আমি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। জুবিন গাৰ্গ ডাঙৰীয়া যিহেতু আমাৰ যোৰহাট জাজি তামুলীচিগাৰ সন্তান হয়, তেখেতৰ শেষ অন্ত্যেষ্টিক্ৰিয়া আমি কৃষকৰ জাজি তামুলীচিগাৰ গৃহতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। যোৱাকালিৰ দিনটো প্ৰতিজন স্বাভিমানী অসমীয়াৰ বাবে অতি মৰ্মান্তিক আৰু হৃদয় বিদাৰক দিন। জনতাৰ শিল্পী, অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়া যোৱাকালি আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি তেখেতৰ পুণ্যাত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু এজন যোৰহতীয়া তথা তেখেতৰ জন্মস্থান প্ৰিয়কা হিচাপে আমাৰ অসম চৰকাৰলৈ এটা অনুৰোধ আছে, যিহেতু জুবিনে শৈশৱ কৈশোৰ যৌৱন বহুদিন জুবিনে তিয়কৰ তামুলীচিগাত
বা বৃহত্তৰ যোৰহাটৰ বিভিন্ন অঞ্চলত তেখেতে অতিবাহিত কৰিছিল। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনাব বিচাৰিছোঁ যাতে জুবিনৰ শেষকৃত্য যোৰহাটৰ কোনোবা এঠাইত হওক। তেখেতৰ বহু স্মৃতি বিজড়িত বৃহত্তৰ যোৰহাট অঞ্চল, গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ তেখেতৰ শেষকৃত্য যাতে যোৰহাটত কৰি আমাৰ যোৰহাটীয়া ৰাইজক যাতে অকণমান জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ সুযোগ আৰু সুবিধা দিয়ে। অসমৰ হাৰ্টথ্ৰব, আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ অসমৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি আকস্মিক বিয়োগ, আচলতে আমি সকলো মৰ্মাহত হৈছোঁ। আবছাৰ যি আমাৰ 49তম কেন্দ্ৰীয় অধিৱেশন আছিলে 19 অক্টোবৰ তাৰিখে জুবিন গাৰ্গে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ কথা আছিলে। ইতিমধ্যে তেখেতৰ লগত আমি কথা পাতিছিলোঁ, তেখেতে সন্মতি প্ৰদান কৰিছিলে। আজিৰ এই খবৰ পাই আচলতে সঁচাই আমি অত্যন্ত মৰ্মাহত। আজিৰ তাৰিখত এটাই আহ্বান জনাম অসম চৰকাৰক আৰু জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক। আচলতে জুবিন গাৰ্গৰ জন্ম ইয়াতে আমাৰ যোৰহাটৰ বঙালপুখুৰীত। জুবিন গাৰ্গ যৰ শৈশৱ যোৰহাটতে পাৰ হৈছে। আমি আশা কৰিম যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, এই মহান শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ যোৰহাটত হওক। কাৰণ আমি জানো ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত সমাধিস্থ কৰা হ'ল, সমাধি ক্ষেত্ৰ গুৱাহাটীত আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ সমাধি ক্ষেত্ৰ তেজপুৰত। যোৰহাটত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ হওক, আৰু এয়া মই ভাবোঁ যে যোৰহাটবাসীৰ কাৰণে বহুত ডাঙৰ প্ৰাপ্তি হ'ব। আৰু যোৰহাটবাসী হিচাপে আমি সদায় কৃতজ্ঞ হৈ থাকিম যদি জুবিন গাৰ্গক চিৰজীৱন আমি যোৰহাটত পাওঁ, তেখেতক যাতে সদায় আমি কাষত পাওঁ, সেইটো আমি সকলোৱে আশা কৰোঁ। আৰু আমি আহ্বান জনাম অসম চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা যাতে গ্ৰহণ কৰে, যোৰহাটবাসীৰ এই অনুৰোধ যাতে ৰক্ষা কৰে, সেইটো আমি আহ্বান জনাম অসম চৰকাৰক। নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল মৃত্যুৰ খবৰে আজি সমগ্ৰ অসমকে মিৰমান কৰি তুলিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও তেখেতক এগৰাকী প্ৰাক্তন সতীৰ্থ হিচাপে আচলতে পাইছিলোঁ, আৰু যুৱ ছাত্ৰ পৰিষদৰ লগতো তেখেতৰ এক সুমধুৰ সময় তেখেতে অতিবাহিত কৰিছিলে। আৰু সেইগৰাকী শিল্পীৰ মৃত্যুত আজি অন্যান্য ৰাইজৰ লগতে আমি যুৱ ছাত্ৰ পৰিষদেও গভীৰ শোক প্ৰকাশ কৰিছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কিন্তু এতিয়া আচল কথা হৈছে যে যিহেতু তেখেত আমাৰ মাজত কায়িকভাৱে আজিৰ তাৰিখত নাই, গতিকে তেখেতৰ স্মৃতি যাতে অসমৰ লগতে যোৰহাটীয়া ৰাইজৰ মাজত বিশেষকৈ সদায় থাকি যায়। বিশেষকৈ তেখেত যোৰহাটতে জন্মগ্ৰহণ কৰিছিলে, ইয়াৰে বঙালপুখুৰীত তেখেতে শৈশৱ কৈশোৰ অতিক্ৰম কৰিছিলে, ইয়াৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়তে তেখেতে শিক্ষা গ্ৰহণ কৰিছিলে, আৰু যোৰহাটৰ পৰাই তেখেতৰ যি সাংগীতিক যাত্ৰা, সেই যাত্ৰা আৰম্ভ কৰিছিলে। গতিকে আমি আশা কৰিম যে তেখেতৰ সমাধি ক্ষেত্ৰ যোৰহাটতে স্থাপন হওক। গতিকে আমি এই সুযোগতে অসম চৰকাৰৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ তেখেতে যাতে এই ব্যৱস্থাটো কৰাৰ ক্ষেত্ৰত আগভাগ লয়। আৰু লগতে আমি পৰিয়ালৰ প্ৰতিও আহ্বান জনাইছোঁ তেখেতসকলে যাতে যোৰহাটীয়া ৰাইজৰ যি আৱেগ, যি অনুভূতি, তাক অনুধাৱন কৰি বা যোৰহাটৰ প্ৰতি তেখেতৰ যি মৰম আছিলে সেই মৰমক উপলব্ধি কৰি যোৰহাটতে যাতে তেখেতৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰি যোৰহাটীয়া ৰাইজক জুবিন গাৰ্গ ডাঙৰীয়াক সদায় নিজৰ কাষতে পোৱাৰ যি হাবিয়াস, সেই হাবিয়াস পূৰণ হোৱাত যাতে সহায় কৰে, তাৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। তুমি যেন পপিয়া তৰা আকাশৰ বুকুলৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহত তুমি যেন জিয়া চৰাই গৈ, তুমি যেন পপিয়া তৰা আকাশৰ বুকুলৈ।